হেল্ল' এভৰিৱান ৱেলকাম বেক টু এ ডে ইন এ ভিডিঅ' এই ভিডিঅ'বোৰ বহুত আগৰ হয় বহুত আৰু বিহুৰ আগৰ ভিডিঅ' বিহুৰ দুদিনমানৰ আগৰ ভিডিঅ' সেইদিনাখন মানে মোৰ অৰ্ডাৰ্ছ বহুত আছিলে আৰু মই বিহু বুলি বিহুত ঘৰত যাম বুলি আছিলোঁ। সেইকাৰণে ৰাতিপুৱা সোনকালৰ পৰা ষ্টাৰ্ট কৰিছোঁ। উঠোঁতে মানে অলপ আন্ধাৰেই হৈ আছে আৰু বাহিৰত তেতিয়াই উঠিছোঁ, নহ'লে মানে আবেলিলৈকে মোৰ কমপ্লিট নহ'বগৈ আৰু তাৰপিছত আৰু মই ষ্টাৰ্ট কৰি দিলোঁ বনাবলৈ। তাৰপিছত বনাই মেলি আৰু দুপৰীয়ালৈকে মোৰ 9টা কেক মেবি আছিলে 9টা কেক হৈ গ'ল মোৰ। চ' কমপ্লিট হৈ গ'ল। মই ভাবিছোঁ কি মোৰ হৈ গ'ল আৰু মই ধুনীয়াকৈ এতিয়া ওলাবগৈ পাৰিম গা পা ধুই মেলি। আৰু সেই বুলি ভাবোঁতে মোৰ আকৌ কেইটামান অৰ্ডাৰ আহি গ'ল নহয়, আৰু গ্লাছ কেকৰ অৰ্ডাৰ আহিছিলে। চ' 40টা মই গ্লাছ কেক বনাইছোঁ সেইদিনা। 9টা হাফ কেজি কেক বনাই আকৌ 40টা গ্লাছ কেক বনালে মোৰ কিমান সময় লাগিছে। মানে মই সেইদিনা মানে কেকেই বনাই থাকিলোঁ, দিনটো মই কেকেই বনাই থাকিলোঁ। তাৰপিছত বনাই হোৱাৰ পিছত মই ধুনীয়াকৈ সেইখিনি পেকিং কৰি দিছোঁ। পেকিং কৰি দিয়ালৈকে মানে সন্ধিয়া লাগু হৈছে আৰু অলমষ্ট। সেইকাৰণে মই সেইদিনা ঘৰ যাব পালোহেঁতেন, কিন্তু এই অৱস্থাখিনি এইখিনিতো আকৌ ঠিক কৰি থৈ যাব লাগিব, কাৰণ ইমান মেচি হৈ যায় ন বস্তু বনোৱাৰ পিছত। দেখিবলৈহে ভাল, মানে এইবোৰ কৰাবোৰেহে জানে মানে কিমান বেছি কষ্ট হয়। আৰু এইখিনিত যিহেতু ডেলিভাৰ দিবগৈ লাগিব, সেইকাৰণে মাহীক পঠাই দিলোঁ, কাৰণ মোৰ আকৌ কম্পিউটাৰ ক্লাছ আছিলে। যিহেতু ঘৰ নগ'লোঁ, সেইকাৰণে কম্পিউটাৰ ক্লাছটো কৰোঁ বুলিয়ে ভাবিলোঁ। আৰু তাৰপিছত মাহীৰ ছোৱালীজনীও গানৰ ক্লাছ আছিলে, সেইকাৰণে তাই আৰু মই গ'লোঁ টাউনলৈ বুলি। চ' তাইক মই গানৰ ক্লাছত থৈ পেলাই মই গ'লোঁ কম্পিউটাৰ ক্লাছ, আৰু আহি পেলাই মাহীয়ে পইচাখিনি মোক দিলে। আৰু আজিলৈ বাই বাই।